বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। বসন্তৰ আগমনৰ লগে লগে এতিয়া ৰাজ্যজুৰি আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু টিকা আদৰাৰ ব্যাপক প্ৰস্তুতি। ঢোলৰ গুমগুমনি মাকৰ খিটখিটনিৰে মুখৰ হৈ পৰিছে গাঁও চহৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে বিহুৰ আখৰা, হুঁচৰি, বিহুনাম, বিহু নাচৰ লগতে ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে ঠায়ে ঠায়ে। তাঁতৰ শালত ব্যস্ততা বাঢ়িছে শিপিনীৰ। বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন। উদুলি মুদুলি হৈ পৰিছে গাঁৱৰ বিহুতলী। ঢোল পেপাৰ চেৱে এপাক নাচিবলৈ সাজু হৈ দিছে গাঁৱৰ ডেকা বুঢ়া মেথা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগে লগে কাজিৰঙাতনো কেনেধৰণে ৰঙালীৰ প্ৰস্তুতি চলিছে আমি আপোনালোকক দেখুৱাবৰ বাবে আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ কাষলৈ লৈ গৈছো। হয়, বাপতিসাহোন ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী আৰু এতিয়া উজনি নামনি সৰ্বত্ৰে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি কাজিৰঙাত উপস্থিত হৈছোঁ। কাজিৰঙাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চোৱা হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায় বহাগৰ আগমনক লৈ কাজিৰঙাৰ হস্ততাঁত শিল্প পৰ্যটন গাঁৱত এতিয়া এক প্ৰকাৰ বিৰামহীন ব্যস্ততা দেখা পোৱা গৈছে। ইয়াত আচলতে এতিয়া শিপিনীসকলৰ বিশেষ ব্যস্ততা দেখা পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰতে থকা এই যিখন গাঁও, এই গাঁওখনৰ মহিলাসকলে একত্ৰিত হৈ তাঁতশালত গামোচা বা টঙালি তেওঁলোকে তৈয়াৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ উল্লেখ কৰিব লাগিব যে এই মহিলাসকলে এইবাৰ পণ লৈছে যে বৃহত্তৰ কাজিৰঙা অঞ্চলত উদযাপন কৰা সৰু বৰ প্ৰায় 15খন বিহুতলীত কেৱল থলুৱা তথা এই তাঁতশালত বোৱা যিসমূহ গামোচা, সেই গামোচাহে ব্যৱহাৰ হ'ব। বিভিন্ন সময়ত দেখা পোৱা যায় যে বহিৰাজ্যত নিৰ্মাণ হোৱা গামোচাই এইসকল শিপিনীৰ মূৰত মাধমাৰ দিয়ে আৰু সেয়েহে তেওঁলোকে এইবাৰ কাজিৰঙাৰ সকলো বিহু সমিতিৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোক এতিয়া এক প্ৰকাৰ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত যদি চোৱা যায় আমি পোনে পোনে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু বিহু পালেহিয়ে, কেনেকুৱা ধৰণৰ আপোনালোকৰ ব্যস্ততা কি ক'ব বিচাৰিব? খুবেই ব্যস্ততা, যিহেতু আমাৰ গাঁওখন শিপিনী গাঁও হিচাপে পৰিচিত। গতিকে আমাৰ প্ৰতিগৰাকী মহিলাই এতিয়া তাঁতশালত ব্যস্ত আছে। লগতে বিহুৰ কাৰণে জা জলপান হওক বা পিঠা পনা আদি যিবোৰ প্ৰয়োজনীয় সামগ্ৰী, সেই সামগ্ৰীসমূহৰ কাৰণেও কাম কৰি আছে। লগতে তাতো বৈ থকা হৈছে। বহিৰাজ্যৰ গামোচা আচলতে বিভিন্ন সময়ত শিৰোনাম দখল কৰে। বহিৰাজ্যৰ গামোচা বন্ধ কৰিম বুলি কৈছে চৰকাৰে, কিন্তু বন্ধ হোৱা নাই, যাৰ বাবে আপোনালোকৰ যথেষ্ট অসুবিধাত পৰিছে। কি ক'ব? নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে আমি ভাবোঁ। আৰু যিখিনি তেওঁলোকে কথা কৈ আছে সেই কথামতে কাম কৰা নাই। তেওঁলোকে প্ৰতিবাৰেই কয় যে বাহিৰৰ গামোচা ইয়াত নচলিব, আমাৰ থলুৱা গামোচাসমূহে ইয়াত প্ৰাধান্য লাভ কৰক, কিন্তু সেইটো হৈ থাকে নাই। এতিয়াও দেখিছোঁ বাহিৰৰ গামোচাসমূহে দোকানতে হওক বা বিহুৱান হিচাপেও বাহিৰৰ গামোচাখনকে বিহুৰ উপহাৰ হিচাপে যাচি দিয়া আমি দেখা পাইছোঁ। ৰঙালী বিহুক লৈ দেখিবলৈ পোৱা গৈছে কাজিৰঙাত ব্যাপক প্ৰস্তুতি। শিপিনীসকল তাঁতশালত ব্যস্ত হৈ পৰিছে, গামোচা বোৱাত ব্যস্ত হৈ পৰিছে, পিঠা পনা বোৱাত ব্যস্ত হৈ পৰিছে গৃহিণীসকল, মহিলাসকলে। আমাক মনোজ প্ৰতিম শইকীয়াই কাজিৰঙাৰ পৰা কিছু বিহু পৰিৱেশ দেখুৱায়। হরিয়া ধুবুরি ও